নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে ভাল খবৰ। উত্তৰ পূব ৰেলৱে ফালৰ পৰা 5647টা পদ মুকলি হৈ আহিছে। জব লোকেশ্যন অসমৰ বহুকেইখন ডিষ্ট্ৰিক্টত দিয়া হৈছে। লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব, জব লোকেশ্যন কোন কোন ঠাইত আৰু কোন ঠাইত কিমান পদ আছে সকলো আলোচনা কৰিম। লগতে আপোনালোক যদি ইণ্টাৰেষ্ট হয় আবেদন অনলাইনতে কৰিব পাৰিব। কিদৰে আবেদন কৰিব সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো জব ৰিলেটেড আপডেটসমূহ এই চেনেলটোত দি থকা হয়, কোনো ফেক নিউজ নহয়। আৰু ভিডিঅ'টোত যদি লাইক নাই কৰা সকলোৱে লাইক এটা কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে এডভাৰটাইজমেণ্টখন আহিছিল 4 নৱেম্বৰ তাৰিখে আৰু 4 নৱেম্বৰ পৰাই অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কিদৰে কৰিব সকলোখিনি দেখাই দিম, ভিডিঅ'টো স্কিপ নকৰিব। লগতে লাষ্ট ডেট দিয়া হৈছে 3 ডিচেম্বৰ। 3 ডিচেম্বৰ আগে আপোনালোকে এপ্লাই কৰি ল'ব। এডভাৰটাইজমেণ্টৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু আগতে মেইন পইণ্টকেইটা আপোনালোকক দেখাই দিছোঁ, বাকীখিনি আপোনালোকে এডভাৰটাইজমেণ্টত গৈ পিনে চাই ল'ব পাৰিব। ইয়াত দেখিবলৈ পাইছে 5647টা ভেকেঞ্চি মুকলি হৈ আহিছে আৰু ভেকেঞ্চিৰ কাৰণে বেলেগ কোৱালিফিকেশ্যন বিচাৰিছে। লেবৰেটৰী টেকনিচিয়ান পেথলজি আৰু লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজি। এই ভেকেঞ্চিৰ কাৰণে মেট্ৰিক পাছত 50% হ'ব লাগিব আৰু হাই ছেকেণ্ডেৰীত ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি ছাবজেক্ট থাকিব লাগিব। তেতিয়া এই ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। বাকী ভেকেঞ্চি কেইটাৰ বাবে মেট্ৰিক পাছ উইথ ITI চাৰ্টিফিকেট থাকিব লাগিব। তেতিয়া এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কোন ঠাইত কিমানটা পষ্ট আছে ইয়াত দেখিবলৈ পাইছে। কাঠিৰা তাত ভেকেঞ্চি আছে 812টা, আলিপুৰদুৱাৰত আছে 413টা, ৰঙিয়াত আছে 435টা, লামডিঙত আছে 950টা, তিনিচুকীয়াত আছে 580টা, নিউ বঙাইগাঁৱত আছে 982টা আৰু ডিব্ৰুগড় ৱৰ্কশ্বপত আছে 814টা আৰু NF হেডকোৱাৰ্টাৰ মালিগাঁৱত আছে 661টা ভেকেঞ্চি আছে। আপোনালোকে ইয়াত এইখিনি চাই ল'ব। ইয়াতে এইখিনি ভেকেঞ্চি দিয়া হৈছে, কোন ঠাইত আৰু কিমানটা পষ্ট দেখিবলৈ পাইছে আপোনালোকে। আৰু ITI এইখিনি টেট থাকিলে এপ্লাই কৰিব পাৰিব। বহুখিনি টেট দিয়া আছে, প্লাম্বাৰ, কাৰ্পেণ্টাৰ, ৱেল্ডাৰ, গেছ কাটাৰ, মেচিন টুল, মেইনটেইন, ফিটাৰ, এই ধৰণে টাৰ্ণাৰ, ইলেক্ট্ৰিচিয়ানত বহুতখিনি দিয়া আছে। আপোনালোকে টেটখিনি চাই ল'ব। আৰু এই এডভাৰটাইজমেণ্টৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ আপোনালোকে ভালদৰে চাই ল'ব। আৰু এইখিনি টেটত যদি চিলেক্ট হয়, মানে আপোনালোকে যেতিয়া এপ্লাই কৰিব তাৰপিছত যদি চিলেক্ট হয় তেন্তে আপোনালোকৰ প্ৰথম ট্ৰেইনিং পিৰিয়ড হ'ব আৰু 1 year ট্ৰেইনিং পিৰিয়ড হ'ব। আৰু আপোনালোকে ট্ৰেইনিং পিৰিয়ডতো আপোনালোকে চেলেৰি পাই থাকিব। আৰু প্ৰথম যোনকেইটা মই ভেকেঞ্চিৰ কথা কৈছিলোঁ আপোনালোকক, লেবৰেটৰী টেকনিচিয়ান পেথলজি আৰু লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজি, এইকেইটা পষ্টৰ কাৰণে আপোনালোকে ট্ৰেইনিং পিৰিয়ড হ'ব। এবছৰ 3 মাহ ট্ৰেইনিং পিৰিয়ড হ'ব আৰু আপোনালোকে ট্ৰেইনিং পিৰিয়ডতো আপোনালোকে চেলেৰি লাভ কৰি থাকিব। এজ লিমিটৰ ক্ষেত্ৰত ক'বলৈ গ'লে 15 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু এই চিলেকশ্যনৰ সুবিধাসমূহো পাব। SC ST সকলে 5 বছৰকৈ তেওঁলোকে এই চিলেকশ্যনৰ সুবিধাসমূহ পাব। তেওঁলোকে 29 বছৰলৈকে আবেদন কৰিব পাৰিব SC ST সকলে। আৰু OBC সকলে 3 বছৰকৈ পাৰিব, 27 বছৰলৈকে পাৰিব। আৰু PWBD সকলে 10 বছৰ, তেওঁলোকে 34 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এপ্লাই কৰাৰ সময়ত এপ্লাই ফিজো পে' কৰিব লাগিব। সকলো কেণ্ডিডেটে কৰিব নালাগে। জেনেৰেল, OBC, MOBC, আদাৰ্ছ কেণ্ডিডেটসকলে 100 ৰুপিজকৈ দিব লাগিব। বাকী SC ST, PWBD, EBC আৰু ওমেন কেণ্ডিডেটসকলে কোনো ফিজ পে' কৰিব নালাগে। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ডকুমেণ্ট কি লাগিব এইখিনি চাই ল'ব। আৰু ডিছক্ৰিপশ্যনত মই এডভাৰটাইজমেণ্টৰ লিংকটো দি দিছোঁ, আপোনালোকে ডিছক্ৰিপশ্যনত গৈ এডভাৰটাইজমেণ্টখন ভালদৰে চাই ল'ব। আৰু আপোনালোকে এতিয়া এপ্লাই কিদৰে কৰিব, আপোনালোক যদি ইণ্টাৰেষ্ট হয় তেন্তে এপ্লাই কৰিবৰ কাৰণে মই ডিছক্ৰিপশ্যনত এপ্লাই লিংক বুলি দি দিছোঁ। তাত ক্লিক কৰিলে আপোনালোকে এইদৰে দেখিবলৈ পাব, পেজ এটা দেখিবলৈ পাব। ইয়াত ক্লিক কৰিলে আপোনালোকে আকৌ নতুনকৈ পেজ এটা অ'পেন হ'ব। ইয়াত দেখিবলৈ পাইছে ডাউনলোড ফৰ্মেট আৰু এপ্লাই। এতিয়া এপ্লাইত ক্লিক কৰিলে আপোনালোকে যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেন্তে আপোনালোকে অলৰেডি হেভ এন একাউণ্ট। ইয়াত ক্লিক কৰিলে আপোনালোকে ইয়াত মোবাইল নাম্বাৰ, ইমেইল ID আৰু কেপচাৰ কোড বহাই লগইন কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেন্তে ৰেজিষ্ট্ৰেশ্যন যদি কৰা নাই তেন্তে ক্ৰিয়েট একাউণ্টত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এইখন ফিল আপ কৰিব লাগিব। আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন দিব লাগিব। ইয়াত আপোনালোকে ইণ্ডিয়া চিলেক্ট কৰিব। তাৰপিছত আহিল ফুল নেম, নিজৰ নামটো দিব লাগিব। ৰিটাইপ ফুল নেম,
তাৰপাছত আহিল হেভ এ চেঞ্জ ইয়ৰ নেম, নামটো যদি চেঞ্জ কৰিব বিচাৰে তেন্তে ইয়েছ, যদি নিবিচাৰে তেন্তে ন'। চিলেক্ট কৰাৰ পাছত ডেট অফ বাৰ্থ দিব লাগিব, আৰু ৰিটাইপ ডেট অফ বাৰ্থ আপোনালোকৰ দুবাৰ দিব লাগিব। আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰি দিব, তাৰপিছত ফাদাৰ নেম দিব লাগিব, তাৰপিছত আহিল মাদাৰ নেম, সকলো মানে দুবাৰ আপোনালোকে দিব লাগিব ইয়াত, ফাদাৰ নেম মাদাৰ নেম। তাৰপিছত আহিল ইমেইল এড্ৰেছটো দিব লাগিব, আপোনালোকৰ মোবাইলত থাকিব লাগিব ইমেইল এড্ৰেছটো, তাত এটা OTP যাব, ইমেইল এড্ৰেছটো দিয়াৰ পাছত OTPটো ইয়াত বহাব লাগিব। তাৰপিছত দিব লাগিব মোবাইল নাম্বাৰ, তাৰপিছত মোবাইল নাম্বাৰতো এটা OTP যাব, তাৰপিছত দিব লাগিব পাছপৰ্ট দিব লাগিব, তাৰপিছত আকৌ কনফাৰ্ম পাছপৰ্ট সেইটো দিব লাগিব। তাৰপিছত কেপচাৰ কোডটো বহাই আপোনালোকে প্ৰিভিউ এণ্ড ৰেজিষ্টাৰ ইয়ৰ চেল্ফত ক্লিক কৰিব লাগিব। আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপাছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেই ফৰ্মখন ফিল আপ কৰাৰ পাছত প্ৰিভিউ এণ্ড ৰেজিষ্টাৰ ইয়ৰ চেল্ফত ক্লিক কৰিলে আপোনালোকৰ প্ৰথম ৰেজিষ্টাৰ হৈ যাব। তাৰপাছত আপোনালোকে অনলাইনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপাছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইধৰণে আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকে যদি এপ্লাই কৰিব পৰা নাই তেন্তে কমেণ্ট কৰি দিব, মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কিদৰে কৰিব ফুল ভিডিঅ' আপোনালোকক বনাই দেখাই দিম। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিব, আৰু জব ৰিলেটেড আপডেটো পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।